নমস্কাৰ সদৌ ভাৰত দেশৰ ৰাইজ। ভাৰত দেশৰ প্ৰতিগৰাকী মানুহক ৮০ সংখ্যক স্বাধীনতা দিৱসৰ শুভেচ্ছা জনালোঁ। প্ৰথমটো খবৰ 2026 চনৰ 15 আগষ্ট তাৰিখে ভাৰত দেশে ৮০ সংখ্যক স্বাধীনতা দিৱস উদযাপন কৰে। এই দিনটোৱে ব্ৰিটিছ শাসনৰ পৰা ভাৰত দেশৰ স্বাধীনতা লাভৰ ৭৯টা সম্পূৰ্ণ বছৰ অতিক্ৰম কৰাৰ লগতে ৮০ সংখ্যক স্বাধীনতা দিৱসৰ শুভ ক্ষণক প্ৰতিনিধিত্ব কৰে আৰু ভাৰতৰ ৰাজধানী দিল্লীৰ লালকিল্লাত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই জাতীয় পতাকা উত্তোলন কৰি দেশবাসীক তাৎপৰ্য ভাষণ প্ৰদান কৰে আৰু অসমৰ গুৱাহাটী খানাপাৰাত কেন্দ্ৰীয়ভাৱে আয়োজিত হোৱা ৰাজ্যিক অনুষ্ঠানত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই জাতীয় পতাকা উত্তোলন কৰে। জয় মহাত্মা গান্ধী, জয় ভাৰত দেশৰ ৰাষ্ট্ৰীয় পতাকা, বন্দে মাতৰম, জয় আই ভাৰত, ভাৰত মাতা কি জয়, জয় ভাৰতীয় সেনা, হিন্দুস্তান জিন্দাবাদ, আই লাভ মাই ইণ্ডিয়া। পিছতো খবৰ ভাৰতৰ উত্তৰ পূৰ্বাঞ্চল তথা অসমত স্বাধীনতা দিৱসৰ কাৰ্যসূচী বৰ্জনৰ আহ্বান কৰিছিলে আলফা আৰু NSCN বা NGPRN সংগঠনে। কিন্তু আজি 2026 চনৰ 15 আগষ্ট তাৰিখে সদৌ ভাৰত দেশত ৮০ সংখ্যক স্বাধীনতা দিৱস পালন কৰিলে আৰু অসম ৰাজ্যতো স্বাধীনতা দিৱস 2026 চনত পালন কৰিছে আৰু আহি থকা প্ৰতিটো বছৰতে দেশৰ লগতে অসম ৰাজ্যত স্বাধীনতা দিৱস পালন কৰি থকা হ'বই বা স্বাধীনতা দিৱস পালন কৰিবই অসমৰ ৰাইজে। স্বাধীনতা দিৱস পালন কৰাত কোনেও বাধা দিব নোৱাৰে। আতংকবাদীয়ে হওক বা আলফা স্বাধীনেই হওক বা অইন দল সংগঠনেই হওক। জয় আই অসম, জয় আই ভাৰত, ভাৰত মাতা কি জয়। বিশ্বৰ ভিতৰত ভাৰত দেশেই মহান। পিছতো খবৰ শিক্ষা বিভাগে জাৰি কৰিছে নিৰ্দেশনা। উৎকট গৰমৰ বাবে বিদ্যালয়সমূহত পাঠদানক লৈ আহি গ'ল ডাঙৰ নিৰ্দেশনা। অহা 17 আগষ্ট তাৰিখৰ পৰা বলৱৎ হ'ব পাঠদানৰ নতুন সময়সূচী। প্ৰাথমিক বিদ্যালয়ৰ পুৱা 7:30 বজাৰ পৰা পাঠদানৰ সময় 11:30 বজালৈ আৰু মাধ্যমিক বিদ্যালয়ৰ পুৱা 7:30 বজাৰ পৰা পাঠদানৰ সময় 12 বজালৈ আৰু হাইস্কুল আৰু ছিনিয়ৰ ছেকেণ্ডাৰী পুৱা 7:30 বজাৰ পৰা 12:30 বজালৈ। পিছতো খবৰ বিজেপি চৰকাৰ সময়ত কষ্ট কৰি পাছ কৰিলে টকা নিদিয়াকৈ চৰকাৰী চাকৰি পায়। সকলোৱে কথাটো জানে, কিন্তু এতিয়াৰে পৰা চৰকাৰী চাকৰি পাবলৈ প্ৰয়োজন হ'ব পুলিচ ভেৰিফিকেশ্যনৰ চাৰ্টিফিকেট। 6 মাহৰ ভিতৰত জমা কৰিব লাগিব এই প্ৰমাণপত্ৰ। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰ ঘোষণা বা অসম চৰকাৰৰ ডাঙৰ সিদ্ধান্ত। পিছতো খবৰ ৮০ সংখ্যক স্বাধীনতা দিৱসৰ ৰাষ্ট্ৰীয় ভাষণত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে দেশৰ বিভিন্ন প্ৰান্তৰ বানপানী প্ৰসংগ অৱতাৰণা কৰি বানপীড়িতসকলৰ দুৰ্দশাৰ প্ৰতি সমবেদনা জ্ঞাপন কৰে আৰু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই স্পষ্ট কৰি কয় যে বানপানী হোৱা ঠাইবোৰলৈ যাব পৰা নাই যদিও বানপীড়িত পৰিয়ালক সহায় কৰিব কেন্দ্ৰ চৰকাৰে। হয়, ঠিকেই কৈছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই, কিন্তু যিমান পাৰে সোনকালে বানপীড়িত পৰিয়ালসকলক সহায় কৰক। পিছতো খবৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ঘোষণা। জুবিন ক্ষেত্ৰক লৈ আহিল সুখবৰ। 2026 চনৰ অক্টোবৰ-নৱেম্বৰৰ ভিতৰত সম্পূৰ্ণ হ'ব সীমা দেৱাল। তাৰ পিছতে নিৰ্মাণ হ'ব আটকধুনীয়া বৃহৎ মুকলি মঞ্চ আৰু আধুনিক ৰূপত গঢ়ি তোলা হ'ব জুবিন গাৰ্গ মিউজিয়াম। ধন্যবাদ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া, জুবিন ক্ষেত্ৰত কেইবাটাও ভাল কাম কৰিবলৈ আগবঢ়াৰ বাবে। পিছতো খবৰ অসমৰ মুখ্যমন্ত্ৰী হিমন্ত ডাঙৰীয়া ঘোষণা। জাগিৰোডৰ হিন্দুস্তান পেপাৰ মিলৰ মাটিত নিৰ্মাণ হ'ব ৫ তাৰকাযুক্ত হোটেল। টাটাই নিৰ্মাণ কৰিব বিলাসী হোটেলখন। জাগিৰোডৰ পেপাৰ মিল বন্ধ কৰি ৫ তাৰকাযুক্ত হোটেল নিৰ্মাণ কৰিব। এই খবৰটো কি ভাবে ৰাইজে কমেণ্ট কৰি জনাব। আজিলৈ বাতৰি ইমানেই আছিল। জয় আই অসম, ভাৰত মাতা কি জয়, বন্দে মাতৰম।